আপোনালোকে নিশ্চয় গম পাইছে নিৰ্বাচনৰ বতৰ চলি আছে। অহাকালি আমাৰ জুৰিয়াৰ য'ত বগুৰাগুৰি হাইস্কুলৰ যিটো জুৰিয়া স্থিত খেলপথাৰ 11টা বজাত আমাৰ এক নিৰ্বাচনী সভা কংগ্ৰেছ দলৰ নিৰ্বাচনী সভা আহ্বান কৰা হৈছে। গতিকে সমূহ ৰূপহী ৰাইজ তথা ভোটাৰ ৰাইজক আই মাতৃসকলক এই কংগ্ৰেছ দলৰ সভাত উপস্থিত হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু এই সভাত আমাৰ নিৰ্বাচনী প্ৰচাৰৰ কাৰণে ৰাইজৰ দলৰ বিধায়ক শ্ৰীযুত অখিল গগৈ দেৱ ডাঙৰীয়া, লগতে আমাৰ ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া আৰু আমাৰ স্থানীয় বিধায়ক নুৰুল হুদা চাহাব উপস্থিত থাকিব। গতিকে আপোনালোকক হাতজোৰে অনুৰোধ কৰিছোঁ, আপোনালোকে আমাৰ এই নিৰ্বাচনী সভাত সকলোৱে আহি সহযোগ কৰে যেন। কেইটা বজাত অনুষ্ঠিত কৰা হ'ব? আমাৰ সভাখন 11:30 পৰা আৰম্ভ হ'ব। গতিকে সমূহ ভোটদাতা ৰাইজক আই মাতৃসকলক 11:30 বজাত আমাৰ জুৰিয়াৰ যি খেলপথাৰত উপস্থিত হ'বৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আপোনালোক উদ্যোক্তাসকলে কিমান আশাবাদী, কিমান হাজাৰ মানুহ আহিব কালিৰ সভাত? এতিয়া চাওক, নিৰ্বাচনৰ বতৰ বা ইতিমধ্যে আপোনালোকে গম পাই আছে, আমাৰ নিৰ্বাচনী প্ৰচাৰ তুংগত চলি আছে, মানুহ চব পজিটিভ হৈ আছে। গতিকে আপোনালোকৰ সংখ্যাটো আমি ক'ব নোৱাৰি, কিন্তু আপোনালোকে নিশ্চয় অহাকালি নিজেই গম পাব, যিহেতু আপোনালোকে তাত থাকিব। আপোনালোকৰ কাৰণে আমি এটা সুকীয়া ব্যৱস্থা কৰিছোঁ, আপোনালোকে নিশ্চয় গম পাব। বহুত বেছি মানুহ হ'ব আৰু এই কালিৰ প্ৰচাৰেই আপোনালোকে নিৰ্ণয় কৰি দিব পাৰিব নগাঁও লোকসভাত প্ৰদ্যুৎ বৰদলৈ কিমান ভোটত জিকিব।